BPFA ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক লৈ অসমলৈ সোমোৱা পশ্চিমবংগৰ যি গেট আছে বক্সিৰহাট আৰু শ্ৰীৰামপুৰ তাতে সিন্ডিকেট বহুৱাই দিছে। প্ৰত্যেকখন অসমলৈ অহা গাড়ীৰ ওপৰত সিন্ডিকেটৰ অবৈধ গুণ্ডা টেক্স লোৱাৰ কাৰণে অসমত বস্তুৰ দাম অধিক বৃদ্ধি পাইছে। थारैनो मा BJPआ BPFखौ बाहायमारगोन नामा? गोबां BPFखौ बाहायनानै सोबख्ल'मारगोन नामा BTCनिफ्राय? बेबायदि मोनसे उकिल गगैनि माखासे बाथ्रा बुंनाय आं भिडिअखौ आबुं होनो थांगासिनो दङ बिथांनि खुगानिफ्राय। जिहेतु BTCनि MLA हिसाबै ट्रेन्सपर्ट डिपार्टमेन्टआव मन्थ्रि होनानै जिहेतु आसामनि मन्थ्रि होनानै दिनै श्रीरामपुर बायदियाव बेबायदि सिन्डिकेट खालामनानै गोबां माने रां लांनो नागिरनाय बेबायदि मोनसे खायदा खालामदों नामा? जिहेतु BJP सरकार हिसाबै डक्टर हिमन्त बिश्व शर्मा हिसाबै बेखौ बिथाङा एकदमबारे गोख्रोङै बुंदों दे। आरो बेनि गेजेरावहाय जिहेतु बिथाङा बुंबावदों थावनि बारायनाय, थावनि बेसेन बारायनाय, गेसनि बेसेन बारायनाय बेफोरनि सायाव बिथाङा एकदम गोख्रोङै बुंदों। नाथाय मा खालामनो राजखान्थियारि बिथिङै जाय बिथिङै रायजोफोरनि थाखाय एसेब्लाबो माने साननो लागा जानानै फैदों बेफोरखौ अपोजिट पार्टियाव थानायफोरा निस्सय बुंखागोन। नाथाय बेनि बेलायाव जों मोनथिगौ हादोरजों हादोर गोबां दाङाबाजि दावराव दावसि जाबोबाय थानायखौ, जायनि थाखाय जाय जायगानिफ्राय लाबोनांगौ बैफोरखौ लाबोनो हायाखै, गोबां उसुबिदा जादों। दा बेफोरखौ लानानै राजखान्थि खालामो जोंनि गेजेराव, बेखौ जोङो बुंनानै लाब गैया। बियो मोनसे राजखान्थि दैदेनगिरिफोरनि नोजोराव गोग्लैनाय हुदाखा। दा आं गोलावथार बाथ्रा बुंनो साना, गोबां अखा हादों दे रायजोफोर, नोंथांमोना साउन्डखौ एसे खरा होनानै नायब्लानो जाबाय। माइक्र'बो गैया हिसाबै साउन्डआ फैनो हागौ निस्सय। गोबां दासान्दि अखा सोलिगासिनो ना, नोंथांमोना अब्ला भिडिअखौ जोबजासे नायलांलाय आरो लोगोसे मोन्दांथि बायदिबो कमेन्ट खालामनो हागोन। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে BPFক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াৰ পাছত BPFA ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক লৈ অসমলৈ সোমোৱা পশ্চিমবংগৰ যি গেট আছে বক্সিৰহাট আৰু শ্ৰীৰামপুৰ তাতে সিন্ডিকেট বহুৱাই দিছে। প্ৰত্যেকখন অসমলৈ অহা গাড়ীৰ ওপৰত সিন্ডিকেটৰ অবৈধ গুণ্ডা টেক্স লোৱাৰ কাৰণে অসমত বস্তুৰ দাম অধিক বৃদ্ধি পাইছে। দ্বিতীয় মূল্যবৃদ্ধিৰ মূল কাৰণটো হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে BPFক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো দি দিয়াৰ পাছত BPFA ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো লৈ অসমলৈ সোমোৱা পশ্চিমবংগৰ যি গেট আছে বক্সিৰহাট আৰু শ্ৰীৰামপুৰ তাতে সিন্ডিকেট বহুৱাই দিছে। আৰু প্ৰত্যেকখন অসমলৈ অহা গাড়ীৰ ওপৰত সিন্ডিকেটৰ অবৈধ গুণ্ডা টেক্স লোৱাৰ কাৰণে অসমত বস্তুৰ দাম অধিক বৃদ্ধি পাইছে। গতিকে দুটা বস্তু একেবাৰে চিঞৰি মই ৰাজ্যপালক 3 ফুট ওচৰৰ পৰা চিঞৰি কৈ আছোঁ যে ৰাজ্যপাল ডাঙৰীয়া, মুখ্যমন্ত্ৰী আৰু BPFA সিন্ডিকেট চলাইছে অসমত, এইটো আপুনি বন্ধ নকৰিলে মূল্য বৃদ্ধিৰ ক্ৰম নহয়। মই কৈছোঁ যে দেশত যি সংকট আহিছে এই সংকটৰ পৰা মূল্য বৃদ্ধিৰ পৰা ৰক্ষা কৰিব লাগে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে গেছ চিলিণ্ডাৰ বিচাৰি পোৱা নাই, কিনিব পৰা নাই, 3000 টকা হৈছে, তাৰ ব্যৱস্থা কৰিব লাগে। মুঠতে মই আজি আমাৰ সংসদীয় ইতিহাসত অতি কমেও 45 মিনিট সময় ৰাজ্যপালৰ সন্মুখত চিঞৰি কেনেকৈ আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা সংকটত পৰিছে, মূল্যবৃদ্ধি হৈছে, কেনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ দিনত সিন্ডিকেটেৰে গ্ৰাস কৰি পেলাই গোটেই বস্তুৰ দাম বঢ়াইছে, তাৰ আচল দৃশ্যটো মই সকলোৰে সন্মুখত চিঞৰি দিলোঁ। ইয়াৰ পাছতো যদি চৰকাৰ নলৰে তেতিয়াহ'লে চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাহিৰে কোনো বিকল্প নাই।